नमस्कार बंधु এতিয়া আমি বৰ্তমান উপস্থিত আছো অৰুণাচল। নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছো মোৰ আন এক সৰু ভিডিঅ'লৈ। মই আজি গৈ আছো অৰুণাচললৈ আৰু বাকি মই অৰুণাচলত গৈ সমগ্ৰ দৃশ্য দেখুৱাম ৰঞ্জন দাৰ লগত। মই ৰঞ্জন দা, আমি গৈ আছো অৰুণাচল। আমি ক'ত গৈ আছো? ডুমপানী ডিউনলৈ গৈ আছো। আচ্ছা, তাত মইতো গৈ পোৱা নাই। কেনেকুৱা তাৰ পৰিৱেশটো? খুব ভাল বুলি শুনিছো, ময়ো যোৱা নাই, এইবাৰ প্ৰথম গৈছো। অৰুণাচল কি জেগাটোৰ নাম ক'লে? ডুমপানী ডিউন। ডুমপানী ডিউন খুব এটা সুন্দৰ পৰিৱেশ বুলি গম পাওঁ। আচ্ছা, লগৰ এজনৰ মানে ভাইটি যদিও ভাল বন্ধু, তেওঁৰ বিয়া, আমি বিয়ালৈ আমন্ত্ৰণ পাইছিলোঁ, সেইকাৰণে ওলাইছোঁ। গৈ আহোঁ, প্ৰথমবাৰৰ কাৰণে গৈছোঁ ময়ো। আমি দুইজনে একেলগে গৈছোঁ আৰু লগত আৰু এজন যাব, সোণলদাৰ লগত আমি তিনিজন যাওঁ। তাৰপৰা ঘূৰিও আহোঁ। সকলোৰে যাত্ৰাবিলাক শুভ হওক, দেৱাশীষকো ধন্যবাদ জনাইছোঁ। আজি মৰাণৰ ৰাতিপুৱাৰ দৃশ্য। যথেষ্ট সংখ্যক মানুহ উপস্থিত নাই, আজি খালী আছে অলপ, আনকালে বহুত ভিৰ থাকে। অকমান হালকা হৈ লৈছো। আমি এতিয়া আহি পালোহি ৰূপাই কাকপথাৰ ৰোড, আৰু ভোকো লাগিছে, কিবা এটা খাই লৈছো। আমি চাহ আৰু পুৰি খালোঁ। আমাৰ বাইদেউগৰাকী হোটেল ভাল লাগিলে খাই, ঘৰুৱা নিশীয়া হোটেলখনো মই আপোনাক দেখাই দিছোঁ। আহিছোঁ দেই, এবাৰ দেখাই দিয়ক। ভাল লাগিলে খাই, আকৌ আহিলে সোমাম নিশ্চয়। আমি গাড়ীলৈ গৈ আছোঁ। হোটেলখনৰ নাম কীৰ্তিফুল চম্পা ভৱন। যদি আপোনালোকে ৰূপাই চাইডিঙৰ পৰা আহে, এই ঠাইডোখৰ পায়। তাৰ পৰা মই আছোঁ বৰ্তমান কাকপথাৰ টাউনত। কাকপথাৰ টাউনটো অকণমান দেখা দিছোঁ আপোনালোকক। ফাইনেলি আমি ডিৰাত পালোহি। ইয়াৰ পৰা পাছ লৈ আমি অৰুণাচল সোমাব লাগিব। এতিয়া আমি বৰ্তমান উপস্থিত আছোঁ অৰুণাচল অসম সীমান্তৱৰ্তী ডিৰাক গেটত। আৰু ডিৰাক গেটত আমি পাছ লৈ আমি অৰুণাচলত সোমাইছোঁ। আৰু এতিয়া আমি আমাৰ গন্তব্যস্থানলৈ এই নদীখনক নদিহিং নদী বুলি কয়। আজিহে গম পালোঁ। আমাৰ ইফালতো বুঢ়ী দিহিং, এইখন নদিহিং। নদীখন পাৰ হৈ আমি এতিয়া নামচাইত সোমাম। এইটো হ'ল অৰুণাচল ইউনিভাৰ্চিটি। নামচাই পোৱাৰ আগত পৰে অৰুণাচল ইউনিভাৰ্চিটিখন। খুব সুন্দৰ ঠাইডোখৰ। আমি পালোহি নামচাই। ইয়াৰ পৰাই আমাৰ সোঁফালে গৈ ডিউম ভিলেজলৈ, য'ত আমাৰ বিয়াৰ নিমন্ত্ৰণ, তাত যাম। এই নামচাইৰ পৰাই তেজু, ডিউম, য'ত যাব লগা হয় যোৱা হয়। টাউনখন দেখাই দিছোঁ আপোনালোকক।
গাঁওখনৰ চাৰিওফালে কেৱল তামোল গছ, অকল তামোল গছ, ইয়াৰ জীৱিকাই তামোল। আমি এতিয়া বিয়া ঘৰ পালোহি। বিয়া ঘৰত গৈ মই বাকীখিনি দিছোঁ আপোনালোকক দেখাই আছোঁ। চাকমাসকলৰ খোৱাৰ যিটো পৰিৱেশন সম্পূৰ্ণ বেলেগ, দেখিছে ন? টুকুৰি নিশা কিবা এটা দিছে, আমি খাবলৈ বহিছোঁ। খোৱা হ'ল। বলক অকণমান বিয়া ঘৰটো আপোনালোকক দেখাই দিছোঁ। এয়া হৈছে নকইনা, আৰু ইয়াত দিনতে হেনো যিটো বিয়াৰ আয়োজন শেষ হৈ যায়, 2 দিনৰ পৰা চলি আছিল বিয়াৰ আয়োজন, দিনতে শেষ হৈ যায়। এয়া কইনা, এয়া বিয়াৰ অভা। জীৱনত প্ৰথমবাৰ আজি অৰুণাচলৰ এখন চাকমা বিয়া খাবলৈ আমি আহিলোঁ। মানুহখিনি সঁচাকৈ মানে ক'লে আপোনালোকে নুবুজিব, মানে সাংঘাতিক অতিথিপৰায়ণ মানুহ। ঘৰটো দেখাই দিছোঁ। ৰঞ্জন দা, বিয়াখন খাই কেনেকুৱা লাগিলে দুআষাৰ বহুত ভাল লাগিল। আমি আহিলোঁ 8:30 বজাৰ পৰা 2 বজাত ইয়াত পালোহি। আহি পেলাই আমি 2 বজাত পোৱাৰ পিছত আমাক যেনে আদৰ সন্মান জনালোঁ। আমি খুব ভাল পাইছোঁ, আনন্দিত হৈছোঁ। এতিয়া আমি বহিছোঁ, বহি ভাত খাই অলপ জিৰাইছোঁ, আৰু আধা ঘণ্টা সময় ইয়াত থাকি আমি আমাৰ যাত্ৰা আৰম্ভ কৰিম। ধন্যবাদ। সোণোৱাল দা, কওকচোন কেনেকুৱা লাগিলে আহি? ভাল লাগিলে, নতুন মাছ এখন পাইছোঁ, কাৰণ এনেকুৱা অৰুণাচলত বিয়া খাই পোৱা নাছিলোঁ, আজি খালোঁ। ভাল লাগিলে, ভাল ৰিচিপশ্যন কৰিছে তেওঁলোক। ধন্যবাদ। অতিথি পৰায়ণ লোক। আজি আমি যিখন বিয়া খাবলৈ আহিছিলোঁ অৰুণাচলৰ চাংলাং ডিষ্ট্ৰিক্টত, এখন চাকমা বিয়া খাবলৈ আহিছিলোঁ আমি। ৰঞ্জন দা, মই আৰু আমাৰ SDC অফিচৰ সকলোৰে চিনাকি সোণোৱাল দা। আমি বিয়া খালোঁ, ভাবিলোঁ আপোনালোকক অকণ ঘৰটো দেখাই দিওঁ শেষত। আমি এতিয়া ইয়াৰ পৰা বিদায় ল'ম। আমি বিদায় লৈছোঁ। আহিছোঁ নিশ্চয়। বিয়া খালোঁ, আৰু যিহেতু 3টা বাজিলে, এতিয়া আমাৰ যাওঁতে 4-5 ঘণ্টা সময় লাগিব। আমি বিয়া ঘৰৰ পৰা বিদায় লৈ আমি গুচি আহিলোঁ। ইমানে দেখাবলৈ আছিলে, ভাবিছিলোঁ অকণমান পাহাৰ দেখাম, কিন্তু একচুৱেলি আমি অৰুণাচল বা নাগালেণ্ড বুলি ক'লে আমি পাহাৰ বুলি ভাবোঁ, কিন্তু জেগাটো পাহাৰ নহয়। পাহাৰ বেছি দূৰ নহয় বাৰু, জেগাডোখৰ সমতল। কিন্তু এটা বস্তু আপোনাক দেখাইছোঁ, ইয়াৰ চাৰিওফালে মানে তামোল গছ, আৰু আমাৰ ইফালে যিমান তামোল যায় বেছিভাগ ইয়াৰ পৰাই যায়, চাংলাং ডিষ্ট্ৰিক্টৰ পৰা। চাৰিওফালে যিমান দেখিছে অকল তামোল গছ। ফাইনেলি আমি বিয়া ঘৰৰ পৰা খোজকাঢ়ি আমি গাড়ীৰ ওচৰত পালোহি। এতিয়া আমি মাৰলৈ যাত্ৰা আৰম্ভ কৰোঁ, দেৰি হৈছে। ধন্যবাদ বন্ধুসকল।